Do people call you mysterious, quiet, or difficult to understand? If you are born on the 7th, 16th, and 25th of any month, you are a Mulang 7, and this could be the reason why. Today, let's talk about the gifts and challenges of the most mysterious Mulang number in numerology. মহাভাৰতৰ এটা সৰু কাহিনীৰ পৰা আৰম্ভ কৰোঁ যেতিয়া ৰাহু আৰু কেতুৱে মনে মনে দেৱতাৰ মাজত সোমাই অমৃত খালে তেতিয়া ভগৱান বিষ্ণুৱে যেতিয়া এই কথা গম পালে তেতিয়া সুদৰ্শন চক্ৰই শিৰচ্ছেদ কৰিলে যিখিনি মূৰৰ ভাগ হ'ল সেইখিনি হ'ল ৰাহু আৰু খৰি চোৱা হ'ল কেতু এতিয়া কেতুৰ ওচৰত মূৰ নাই চকু নাই কাণ নাই তেওঁৰ ওচৰত কি আছে হাৰ্ট আৰু মুলাং 7 ব্যক্তিসকলৰ মাজত ইয়াৰ প্ৰভাৱ কম বেছি পৰিমাণে দেখা পোৱা যায় তেওঁলোকে সকলো কথা অন্তৰৰ পৰা চিন্তা কৰে খুব ইমোশনাল হয় খুব মৰমীয়াল সৰু কথাতে কেতিয়াবা বহুত বেছিকৈ বেয়া লাগি যাব পাৰে সৰু সৰু কথা তেওঁলোকৰ মন বহুত দিনলৈকে বেয়া লাগি থাকিব পাৰে কিয় মোক এইদৰে ক'লে এনেকুৱা ধৰণৰ ভাৱ আহিব পাৰে আৰু লগতে মুলাং 7 ব্যক্তিসকলৰ আপুনি দেখা পাব যে তেওঁলোকৰ সকলো লিভিং বিঙৰ প্ৰতি মৰম দেখা পোৱা যায় আৰু লগতে দেখা পোৱা যায় যে বিভিন্ন ধৰণৰ NGO সমূহৰ লগতো তেওঁলোক জড়িত হৈ ভাল পায় মুলাং 7 ব্যক্তিসকল খুব কিউৰিয়াছ হয় তেওঁলোকে কুৱেশ্যন সুধি ভাল পায় যিকোনো এটা বিষয় তেওঁলোকে আতি উৰি মাৰি সকলো জানি ভাল পায় সেইবাবে এই ব্যক্তিসকল ৰিচাৰ্চ এডুকেশ্যন স্পিৰিচুৱেলিটি এনালিচিছ ধৰণৰ ফিল্ডত খুব ভাল কৰে তেওঁলোকে যিটো বিষয়ত ইণ্টাৰেষ্টেড হয় সেইটোৰ সকলো জানি ল'ব বিচাৰে সেইবাবে তেওঁলোকে এইবিলাক ক্ষেত্ৰত খুব ভাল কৰে মুলাং 7 ব্যক্তিসকলৰ অবজাৰভেশ্যন পাৱাৰ ইজ ভেৰি পাৱাৰফুল সাধাৰণ মানুহে মন নকৰা সৰু সৰু ডিটেইল তেওঁলোকৰ চকুত পৰে এণ্ড দিছ মেক্স দেম excellent critics. If you have Mulang 7 person in your life, you will notice that they often point out your mistakes. And honestly, সেইটো খুব ভাল কথা কাৰণ প্ৰতিজন মানুহৰ জীৱনতে এনেকুৱা এজন ব্যক্তিৰ প্ৰয়োজন যিজনে আমাক আমাৰ ভুলবোৰ আঙুলিয়াই দেখুৱাব পাৰে যাতে আমি সেইবোৰ শুধৰাব পাৰোঁ বাট অন আদাৰ হেণ্ড যদি আপুনি তেওঁলোকৰ ভুলটো দেখুৱাই তেওঁলোকে ইমান এটা ভাল নাপায় তেওঁলোকে ভাল পায় ৰিকগনিশ্যন এপ্ৰিচিয়েশ্যন যদিহে আপোনাৰ জীৱনত কোনোবা মুলাং 7 ব্যক্তি আছে তেতিয়াহ'লে তেওঁলোকৰ ভাল কামৰ কাৰণে তেওঁলোকক আপুনি এপ্ৰিচিয়েট কৰিব খুব ভাল পাব তেওঁলোকে মুলাং 7 ব্যক্তিসকলৰ আটাইতকৈ শক্তিশালী গিফ্ট হৈছে তেওঁলোকৰ ইনটিউশ্যন পাৱাৰ তেওঁলোকৰ গট ফিলিং বহু সময়ত আচৰিত ধৰণে সঁচা হয় মেনি টাইমছ দে কেন চেন্স ছামথিং বিফ'ৰ ইট একচুৱেলি হেপেন্স তেওঁলোকে মানুহৰ মন পঢ়িব পাৰে যদিহে তেওঁলোকে কোনোবা এজন ব্যক্তিৰ বিষয়ে আপোনাক কৈছে যে এই মানুহজনৰ ইণ্টেনশ্যনৰ ওপৰত তেওঁ অলপমান সন্দেহ আছে সেই কথাটো বিশ্বাস কৰিব পিছলৈ দেখিব সেইটো সঁচা হ'ব প্ৰথম লগ পাওঁতে হওক বা চিনাকি হোৱাৰ খুব কম সময়ৰ ভিতৰত তেওঁলোকে মানুহৰ ইণ্টেনশ্যন বুজি পায় সেইবাবে তেওঁলোকক কোৱা হয় যে দে আৰ অল চ'লছ যদিহে আপোনাৰো মুলাং 7 হয় তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব আপুনি কিমান ৰিলেট কৰিব পাৰিছে আজিলৈ ইমানেই চি ইউ ইন দ্য নেক্সট ভিডিঅ' বাই বাই